কৃষ্ণৰাম মেলিৰ মিচিং ভাষাত অনুবাদ গ্ৰন্থ ৰামায়ণ আৰু মিমাগালাং চেগৰি উন্মোচন গুৱাহাটী প্ৰেছ ক্লাবত। সীতা নাৰী শক্তিৰ ত্যাগৰ প্ৰতীক ৰামায়ণৰ আদিকাণ্ডৰ হাৰ। ৰামায়ণৰ শ্লোকসমূহে ভাৰতীয় সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। গতিকে বাল্মীকিৰ সংস্কৃত ৰামায়ণক মিচিং ভাষাত পদ্য ৰূপত ভাৱানুবাদ কৰি বিশিষ্ট সাহিত্যিক কৃষ্ণৰাম মেলিৰ সাহিত্য সাধনাত সাৰ্থক হৈছে, এই মন্তব্য কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে। সংস্কৃত, ৰাছিয়ান, ফৰাচী, ইংৰাজী আৰু অসমীয়া ভাষাৰ সাহিত্যৰাজি মিচিং ভাষাত অনুবাদ কৰি কৃষ্ণৰাম মেলিয়ে ভাষা সাহিত্যৰ সমন্বয়ৰ সাঁকো গঢ়িছে বুলিও শুভকামনা কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি তথা আদৰ্শ মাতৃ বঁটা প্ৰাপক সাহিত্যিক মৃণালিনী দেৱীয়ে। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব কৃষ্ণৰাম মেলিৰ অন্যতম গ্ৰন্থ ৰোজ লেখক টলষ্টয়ৰ ৱাৰ এণ্ড পিচ খনি মিচিং ভাষাত অনুবাদিত মিমাগালাং চেগৰি উন্মোচন কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে। অসম লুটাদৰ সম্পাদক ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিঙে আধৰা অনুষ্ঠানত সঞ্চালনা কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সচিব প্ৰধান ডক্টৰ প্ৰণতি তালুকদাৰ মুদিয়াৰে। সভাৰ আৰম্ভণিতে প্ৰয়াত অমিয়া মেডক মেলিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মিচিং আগম কাবাঙৰ প্ৰাক্তন উপসভাপতি তুলেশ্বৰ পেগু, বিলাস চন্দ্ৰ দলে, সদৌ গুৱাহাটী মিচিং কাবাঙৰ সভাপতি কৰ্ণেশ্বৰ দলে আৰু লক্ষীকান্ত পেগুৱে। আদৰণিমূলক মিচিং নাগাৰা নাম পৰিৱেশন কৰে সনাতন পেগু আৰু দুতাৰাবাদক নবীন শৰণ ক্ৰয়, লগতে মিচিং গীত পৰিৱেশন কৰে শিল্পী ধৰণী তাও আৰু কে পাটগিৰিয়ে। আমাৰ তেখেতৰ পৰিয়ালৰ সদস্যসকলক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আমাৰ তেখেত বৰ জীয়ৰী, বৰ জোঁৱাই, সৰু জীয়ৰী, সৰু জোঁৱাই, বৰপুত্ৰ, বোৱাৰী আৰু পৰিয়ালৰ তেখেতৰ ভাতৃ ভনী তেখেতসকলেও কৃষ্ণৰাম মেলিদেৱৰ গান উপন্যাসখনৰ পৰা এটি মিচিঙলৈ অনুবাদ কৰিছে। সেইটো আপোনালোকে আমি গাবলৈ চেষ্টা কৰিছোঁ, যাতে যেন মূলগৰাকী হ'লে যেন ভগৱানে আপোনালোকে মনোৰঞ্জন কৰিব বুলি আপোনালোকৰ সেই ঈশ্বৰক আমি সেৱা কৰিছোঁ। কৃষ্ণ সাহিত্যিক তথা আদৰ্শ মাতৃ বঁটা প্ৰাপক শ্ৰীযুতা মৃণালিনী দেৱী ডাঙৰীয়ানী অন্যতম গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত হোৱা সাহিত্য অকাডেমী নতুন দিল্লী বড়ো শাখাৰ আহ্বায়ক তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত তৰুণ চন্দ্ৰ বড়ো ডাঙৰীয়া, বন্তি প্ৰজ্বলন হিচাপে উপস্থিত থকা মিচিং আগমকা মানুহ গুৱাহাটী বালিকাৰ সভাপতি শ্ৰীযুত তুলেশ্বৰ পেগু ডাঙৰীয়া বৃদ্ধি কৰিছে। আজিৰ অনুষ্ঠানত মিচিং আগম কাবাঙৰ সভাপতিদ্বয়ে বন্তি প্ৰজ্বলন ক্ৰমে কৃতাৰ্থ কৰিছে। মোৰ সহধৰ্মিনী প্ৰয়াত অমিয়া তথা অম্বিকা মেডক মেলি মোৰ সাহিত্য চৰ্চাৰ অফুৰন্ত প্ৰেৰণা উৎস। গ্ৰন্থদুখন তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে। মোৰ সহধৰ্মিনীৰ বিদ্যাৰ্থনাৰ পদগতি কামনা কৰি মোৰ অশ্ৰুসিক্ত শ্ৰদ্ধাৰ অঞ্জলি যাচিছোঁ। মিচিং ভাষাৰ পদ্যত অনুদিত অৰ্থাৎ ভাৱানুবাদ মোৰ দুখন গ্ৰন্থ হৈছে ৰামায়ণ, মিমাগালা চেগৰি, যুদ্ধ আৰু শান্তি ৱাৰ এণ্ড পিচ, অৰ্থাৎ মূলতঃ গুৰুকাত হাতী ভৰোৱাৰ দৰে দুখন কালজয়ী গ্ৰন্থক্ৰমে বাল্মীকিৰ ৰামায়ণ আৰু লিউ টলষ্টয়ৰ ভয়নাই মিল ৰাছিয়ান লেংগুৱেজত, ইংৰাজী ৱাৰ এণ্ড পিচ, অসমীয়া যুদ্ধ আৰু শান্তি, এই দুখন ৰচনা কৰা হৈছে মিচিং ভাষাত চেমনি আক্ৰমণৰ কাৰণে। গতিকে সেই কথা অনুসৰিয়ে আমি ৰামায়ণৰ ওপৰত কি কথা কম ভাবি পোৱা নাই, কিন্তু আমি মনতে ভাবি লৈছোঁ যে ৰামায়ণৰ কথা ক'ব লাগিলে ৰামায়ণৰ চৰিত্ৰসমূহৰ ওপৰত আৰু ৰামায়ণ কি কাৰণে ৰচনা হৈছিল, কোনে ৰচনা কৰিছিল, কিহৰ কাৰণে ৰচনা কৰিবলগীয়া হ'ল এই মহাভাৰত মানে কি ৰামায়ণখন, তাৰ ওপৰত অকণমান মই কৈ ল'ম।
যে আজি মই আগতে কৈছোঁ যে পূৰ্ণ মাতৃ দিৱস আজি এই মাতৃ দিৱসত এগৰাকী মাতা সীতাৰ কেনেকৈ জন্ম হ'ল এই জন্ম বৃত্তান্তটো আপোনালোকৰ আগত ব্যক্ত কৰি বুলি ভাবিছোঁ আৰু তাৰ আগতে আমি ক'ব খুজিছোঁ এই ৰামায়ণ ৰচনাৰ যি আদিমূল ৰামায়ণ মহাকাব্যৰ আদি হোতা মহামুনি বাল্মীকি এই মহামুনি বাল্মীকি আছিল একালত দস্য ৰত্নাকৰ নামে অভিহিত কিন্তু ভগৱানৰ কি লীলা যে এগৰাকী আমি যাক দস্য বুলি কওঁ সেই দস্যকে ভগৱানে আঁকোৱালি লৈ আৰু সেই দস্য বৃত্তি কৰা এজনৰ হাতেদি তেওঁ এই মহাপূৰ্ণ ৰামায়ণ ৰচনা কৰিব লগা হৈছে আৰু ভগৱানে দস্য ৰত্নাকৰক কিয় বাচিলে যে তেওঁ সেই ৰামায়ণ ৰচনা কৰিবলগীয়া হ'ল অৰ্থাৎ উদ্দেশ্য এটাই আজি এই যুগ আভিজাত্যৰ যুগ এই আভিজাত্যৰ যুগত আমি ভগৱানক বহুত বস্তুৰে নানা ৰকম আজি আধুনিক যুগৰ আধুনিক সম্ভাৰেৰে ভগৱানক পূজা কৰি আমি নিজৰ যিটো আভিজাত্য এই আভিজাত্য ভগৱানৰ ওচৰত প্ৰকাশ কৰি আছোঁ কিন্তু ইমানবিলাক সাহিত্যিক লিখক ইমান মানৱ ইমান গোষ্ঠীৰ মানৱ থাকোঁতেই কিয় ৰত্নাকৰক বাচিবলগীয়া হ'ল এই ৰামায়ণ ৰচনাৰ কাৰণে কাৰণ ভগৱান সদায় ভক্তৰ অধীন নে দেখাত ভক্তি নকৰিব পাৰে এই নামঘৰ বা পুণ্য তীৰ্থস্থানত ক'তো নাযাব পাৰে ভগৱানৰ কথা নক'ব পাৰে সদায় বাহিৰত ভগৱানৰ বিৰোধিতা কৰিব পাৰে কিন্তু বিৰোধিতা কৰিলেও তেওঁৰ যদি আত্মা ভগৱান নিধিষ্ঠিত হৈ থাকে তেতিয়াহ'লে সেই ব্যক্তিগৰাকীকে হাজাৰ চোৰ ডকাইত হ'লেও সেই ব্যক্তিগৰাকীক এদিন তেওঁৰ কামত লগায় কাৰণ প্ৰাচীন কালত যেতিয়া বাল্মীকিয়ে এইবিলাক চোৰ দৰ্শনী কৰি ফুৰিছিলে তেতিয়া মহামুনি নাৰদে এদিন সুধিছিল যে তুমি যে নিজে দস্যবৃত্তিবিলাক কৰি আছা তোমাৰ এই দস্যবৃত্তিৰ ভাগবিলাক তোমাৰ পৰিয়ালৰ মানুহে ল'বনে তোমাৰ নিজৰ সহধৰ্মী তোমাৰ নিজৰ ল'ৰা ছোৱালী বা তোমাৰ পিতৃ মাতৃয়ে তোমাৰ এই পাপৰ ভাগ ল'বনে সুধি আহা যদি ল'ম বুলি কয় তেতিয়াহ'লে তোমাৰ এই কামত কোনো দোষ নহয় যদি নলয় বুলি কয় তুমি তাৰ প্ৰায়শ্চিত্ত ল'ব লাগিব তাৰপিছত ৰত্নাকৰ দস্যই ঘৰৰ প্ৰতিটো পৰিয়ালৰ পানীকে সুধিলি যে মই তহঁতক খোৱাৰ কাৰণে মই দস্য সৃষ্টি কৰি মই ধন ঘটিছোঁ এই ধনেদি তহঁতক পোহপাল দিছোঁ তহঁতে মোৰ এই পাপৰ প্ৰায়শ্চিত্তৰ ভাগ লৈ নলবি তেতিয়া প্ৰত্যেকে কৈছে নাই আমি তই মোৰ পুত্ৰ তুমি মোৰ স্বামী তুমি মোৰ সন্তান গতিকে তুমি ডাঙৰক স্বজন পালন নাকি তুমি পালন কৰাটো তোমাৰ ধৰ্ম গতিকে আমি তোমাৰ কিন্তু পাপৰ ভাগ আমি ল'ব নোৱাৰোঁ যেতিয়া বিফল মনলৈ ৰত্নাকৰ দস্যই যেতিয়া যে নাৰদক আহি ক'লে যে নাই মোৰ কোনেও পাপৰ ভাগ নলয় তেতিয়া তেওঁ আহি মনৰ দুখতে সেই গছৰ তলত তেওঁ তপস্যাত কৰিলে আৰু তপস্যাত কেতিয়াবা কৰিলে তাৰপিছত এদিন তপস্যাত কেতিয়াবা কৰি যেতিয়া তেওঁৰ অন্তৰ পৰা এই ভাগবিলাক নোহোৱা হ'ল এতিয়া একদিন তেওঁ তমসা নদীৰ বুকত গা ধুবলৈ গৈ তেওঁ স্নান আনি কৰি আছিলে হঠাতে দেখে এটা বেধে এহাল কৰুণ চৰাই খৰ মাৰি লিপ্ত হয় সেই ঘৰত মোটা কৰুণ চৰাইটো তেওঁ মৃত্যু হ'ল আৰু মাইকী চৰাইজনীয়ে আমাৰ কৰ্চনপুখী বুলি কয় সেই কৰ্চনপুখীটোৱে কান্দিব ধৰিলে এতিয়া সেই দুখৰ যিটো শোকৰ বানান মহামুনি বাল্মীকিয়ে যেতিয়া তমসা নদীৰ বুকুত স্নান আনি কৰি আছিলে
তেতিয়া এওঁলোকৰ ক্ৰন্দন মণ্ডলে পালে। সেই ক্ৰন্দন শুনিৰ পৰা তেওঁ দুটা কি শ্লোক আবিৰ্ভূত হ'ল। মই শ্লোকটা ইমান বিষাদক গাঁৱৰ ভিতৰত মোৰ মনত নাই। এই দুটা লাইন তেওঁৰ আবিৰ্ভূত হ'ল। হোৱাৰ পিছতে তেওঁৰ যি শোকৰ বাণীৰ পৰা উদ্ভৱ হোৱাৰ কাৰণে আমাৰ সংস্কৃতৰ শ্লোক শব্দ শোকৰ পৰা যিটো দুখৰ বাণী ক্ৰন্দন মহা শোকৰ পৰা যিটো তেওঁৰ কবিতাৰ শাৰী বাহিৰ হ'ল, সেইটোকে আমি সংস্কৃতত সুন্দৰভাৱে তেখেতৰ ভাষাৰে সুন্দৰ কবিতা এইখন ৰামায়ণৰ কবিতা। আৰু এইখন অতি আনন্দ মানে মোৰ আজি সৌভাগ্য মাতা সীতাৰ কথাৰে আজি এইখন গ্ৰন্থ মাতা সীতাক হৃদয়ত ৰাখি মাতা সীতা কোনো মানুহৰ গাতে আছে মাতা সীতা। গতিকে এই মাতা সীতাক বুকত বান্ধি আজি এইখন গ্ৰন্থ কৃষ্ণৰঙেৰে আজি মই অতি আদৰেৰে অতি শ্ৰদ্ধা ভক্তিৰে আৰু অতি ইচ্ছা শক্তিৰে আমি এইখন আজি উন্মোচন কৰিম। আমাৰ সঁচাই আনন্দত অভিভূত হৈছোঁ। মই আজি মাতৃ দিৱসৰ এটা অমূল্য উপহাৰ আজি মই এই সময়ত পাইছোঁ। মই ভবা নাছিলোঁ কোনোদিন যে আজি এই মাতৃ দিৱসৰ সময়ত মোৰ নিচিনা এগৰাকী সাধাৰণ মহিলাই এই ৰামায়ণ গ্ৰন্থখন আজি উন্মোচিত কৰিব লগা হৈছে। গতিকে মই সঁচাকৈ কৃষ্ণৰামদেৱক মই অশেষ ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে তেখেতে আৰু এনেকুৱা ধৰণৰ কিতাপ আমাৰ হাতত থকা যাতে আমাৰ মানৱ সম্পদ সকলোৱে নতুন প্ৰজন্মই বিয়া উচাই এই গ্ৰন্থবিলাক পঢ়ি তেওঁলোকেও ভাৰতীয় সংস্কৃতিৰ বিষয়ে অলপ চলপ জ্ঞান আহৰণ কৰিব পাৰে। মোৰ কাৰণে গৌৰৱ, আপোনাৰ কাৰণে গৌৰৱান্বিত। আৰু আজি আপোনালোকে ইয়াত সঁচা অল ইণ্টেলেকচুৱেলছ হ'ব লাগিব, গ্ৰন্থপ্ৰেমিক হ'ব লাগিব, সমাজপ্ৰেমিক হ'ব লাগিব, সাংস্কৃতিক দিশত মানে সচেতন বুলি ক'ব লাগিব। কৃষ্ণৰাম মেধিক মই কেনেকৈ জানো? কৃষ্ণৰাম মেধিয়ে যেতিয়া APSC আমি ট্ৰাইবেল লেংগুৱেজটো মানে ইণ্টাৰভিউ লওঁ, মই বড়ো আৰু তেখেতে মানে মিচিং, আমি তেতিয়া দুইজনে লগ পাইছিলোঁ। আৰু তেখেতে কিন্তু বিৰাট কাঢ়া, মানুহটো চাদা চিধা, কিন্তু ইণ্টাৰভিউ বিৰাট কাঢ়াৰে মোতকে। লাইব্ৰেৰী আমাৰ অসমৰ ডাইৰেক্টৰ আছিলে, মই জানো তেখেতক ভালকৈ। আৰু তেখেতে বিভিন্ন সময়ত বিভিন্ন বিভাগত কাম কৰিবলৈ নাম অৰ্জন কৰা এজন ব্যক্তি। আৰু এই ইমান ব্যস্ততাৰ মাজতো তেখেতে এইবিলাক গ্ৰন্থ অনুবাদ বা সৃষ্টিশীল সাহিত্য অনুবাদটো ময়ো অনুবাদক। মই অসমীয়া 4খন সেউজী পাতৰ কাহিনী, জীৱনৰ বাক্য, বিপন্ন সময় মই অনুবাদ কৰিছোঁ। এইবিলাক অনুবাদটো খুব ইজি। কিন্তু কৃষ্ণমেধিয়ে আছে ৰামায়ণৰ আদি কাণ্ড 7খন কাণ্ড ইমান সহজ কথা নহয়। মিচিং ভাষাত তেখেতে মানে অনুবাদ কৰিছে। আৰু এইটো নতুন প্ৰজন্মৰ কাৰণে হয়, এইটো পূৰ্ণাংগ ৰামায়ণ নহ'ব পাৰে। পূৰ্ণাংগ ৰামায়ণটো বেলেগ। আমাৰ বাইদেউ মৃণালী বাইদেউ কৈছে যে পূৰ্ণাংগ মানে ৰামায়ণৰ কথাটোৱে কৈছে যে সীতা, ৰাম, লক্ষ্মণ বা কেনেকৈ মানে জনৰজাৰ কথাটো কৈছে, ভৰতৰ কথাটো কৈছে বিভিন্ন। কিন্তু ইয়াৰ আদি কাণ্ডৰ এই 7ম কাণ্ডৰ যিটো নেকি কাব্য, কৃষ্ণৰাম মেধিয়ে এইটো ট্ৰেন্সলেশ্যন কৰিছে, অনুবাদ কৰিছে। আৰু এইটো আটাইতকৈ টান কাম। মই আৰু আমাৰ দিগন্ত বিশ্ব শৰ্মা অসমীয়া আৰু মই বড়ো ভাষা জেনেৰেল কাউন্সিল মেম্বাৰ চিলেক্ট হ'লোঁ। এইটো এটা বৌদ্ধিক ইনষ্টিটিউশ্যন, অৰ্গেনাইজেশ্যন। এইটো এলাৰ পিছা মানুহৰ কাৰণে নহয়। মই তাত দিল্লীত গৈ পেলাই দেখিলোঁ মেক্সিমাম মানুহ মানে পদ্মশ্ৰী
as Vice Chancellor, highly educated, highly qualified, highly literary personnel. তার আমি বিগত বিশ্ব শর্মা আৰু মই কাম কৰাৰ কাৰণে সুবিধাটো পাইছোঁ। আমি দেখিছোঁ, আমি কুৱেশ্যন ৰেজ কৰিছোঁ যে আউট অফ 1652 স্পোকেন লেংগুৱেজৰ ভিতৰত ভাৰতবৰ্ষত হিন্দী আৰু ইংৰাজীটো লৈ পেলাই মাত্ৰ 24টা ভাষা ৰিকগনিশ্যন। এই 24টা ভাষাত বড়ো ভাষাটো স্থান পাইছে বিটিচি চুক্তিৰ আধাৰত 9 নম্বৰ দফা। আমি লাকি বুলি ক'ব লাগিব যে অনলি এ ট্ৰাইবেল লেংগুৱেজ ইন নৰ্থ ইষ্ট এই চিডিউলত অন্তৰ্ভুক্ত হৈছে। আমাৰ অৰিন্দম পানগিঙে ভাইটিয়ে মোক ফোন কৰিছিল এদিন যে আপুনি অন্ততঃ নৰ্থ ইষ্টৰ যিবিলাক নেকি আনচিডিউল ইণ্ডিয়ান ট্ৰাইবেল লেংগুৱেজ আছে তেখেতসকলৰ মানে লেংগুৱেজটো ডেভেলপ কৰাৰ কাৰণে আপুনি অলপ কওক। আমি নিগন্ত বিশ্ব শৰ্মা আৰু মই ছেক্ৰেটাৰীক ক'লো আৰু ইষ্টাৰ্ণ ৰিজনৰ কেলকাটা অফিচত এতিয়া কি হ'ল, যোৱা বছৰ 2023 ট্ৰাইবেল লেংগুৱেজ এডভাইজৰী বৰ্ড গঠন কৰা হ'ল আৰু ফেষ্টিভেলত আপোনালোকৰ মিচিং ৰাইটাৰক তাত ৰাভা ৰাইটাৰ, তিৱা ৰাইটাৰ, কৰ্বক ৰাইটাৰ, ডিমাচা ৰাইটাৰ, কাৰ্বি ৰাইটাৰ ইনভাইটেশ্যন কৰা হ'ল। এটা যে গুড চাইন। প্রকৃতি নাই বসুন্ধরী কথা এই বসুন্ধরী কোন সীতামাতা এতিয়া সীতামাতা কোন রামচন্দ্র মই বনৰ ভাষক বিশ্ব এনেকুৱা উচ্চমানৰ বেয়া লাগেতো সেইকাৰণে মাতা নাই ৰামায়ণ আৰু ৱাৰ এণ্ড পিচ বা অন্যান্য ৰাছিয়ান লেংগুৱেজ ইংলিছত ৱাৰ এণ্ড পিচ, অসমীয়া যুদ্ধ শান্তি, মিচিঙত নিমাগল আছে হ'ব। গতিকে এনেকুৱা কালজয়ী সাহিত্য ৰস যাতে মিচিং ভাষাটো আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে ক'ব পাৰে এই এটা উদ্দেশ্য আগত ৰাখি আমি কিছুমান সমস্যাত ভুগিছোঁ। তেওঁলোকক আপ্ৰাণ কাঠৰ বিনতি জনাইছোঁ। ভাষাটো উন্নতি কৰিবলৈ হ'লে লিখিব লাগিব, পঢ়িব লাগিব, অধ্যয়ন কৰিব লাগিব। এইটো যদি নকৰে ভাষাটো মৰি মৰি যাব, চকু পানী টুকি টুকি আমাক এৰি থৈ গুচি যাব। সেইকাৰণে মই শ্ৰদ্ধাৰ মিচিংসকলক বিশেষকৈ डर से डरना नहीं है, हिम्मत का घूंट लगाना है, डर को निगल जाना। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।